এখন নিশ্চিতভাৱে চাওক কে জামান চৌধুৰী আপুনি ইতিমধ্যে দৰ্শকক জনাইছে বা প্ৰত্যেকে জানে যে আজিৰ দিনটো কিমান এটা গুৰুত্বপূৰ্ণ দিন সমান্তৰালকৈ ৰাজ্যবাসীৰ বাবে যেনেধৰণে আটাইতকৈ গুৰুত্বপূৰ্ণ দিন তেনেকৈ ঠিক 126টা সমষ্টিৰ যিসকল প্ৰাৰ্থী আচলতে তেওঁলোকে বিধানসভা নিৰ্বাচনত তেওঁলোকে প্ৰতিদ্বন্দ্বিতা কৰিছিল তেওঁলোকৰ বাবেও আজি আটাইতকৈ এটা গুৰুত্বপূৰ্ণ দিন আজিৰ দিনটোৱে আচলতে তেওঁলোকৰ ভৱিষ্যত সুনিশ্চিত কৰিব ৰাজনৈতিক জীৱনৰ আপুনি যদি চাই যে 9 এপ্ৰিলত যি ভোট গ্ৰহণ সেই ভোট গ্ৰহণ প্ৰক্ৰিয়াৰ পাছতে আজিৰ দিনটোৰ বাবে সকলোৱে এমাহ ধৰি অপেক্ষা কৰি ৰৈ আছিল আৰু আজিৰ দিনটোতে আচলতে সেই ফলাফল ঘোষণা হ'ব আচলতে কোনে চৰকাৰ গঠন কৰিব পুনৰ এনডিএৰ নেতৃত্বত চৰকাৰ গঠন হ'বনে বিৰোধীয়ে এবাৰ চান্স ল'ব আৰু যেহেতু মই তামুলপুৰ বিধানসভা সমষ্টিত উপস্থিত আছো মই তামুলপুৰ বিধানসভা সমষ্টিৰ পৰা অকণমান পৰিৱেশ দেখুৱাই ল'বলৈ বিচাৰিছে দেখিবলৈ পাইছে বৰ্তমান সময়ত যেটো ভোট গণনা কেন্দ্ৰত মই উপস্থিত আছো তাৰ যদি আপুনি চৌপাশটো চাই বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে যে কটকটীয়া নিৰাপত্তা বেষ্টনী বহু সংখ্যক আৰক্ষী মোতায়ন কৰা হৈছে বেৰিকেড দিয়া হৈছে যাতে যান বাহনৰ ক্ষেত্ৰত উচলে যি বিশেষ যিখন নিৰ্বাচনী বিষয়া বা যিসকল আৰক্ষী লোকৰ যিসমূহ বাহন সেই বাহনসমূহে আহিবলৈ দিয়া হৈছে দেখিবলৈ পাইছে সম্পূৰ্ণৰূপে আৰক্ষী তালাচী আছে তেওঁলোকৰ নিৰাপত্তা বেষ্টনী বা বেৰিকেড লগাই দিয়া হৈছে সমান্তৰালকৈ আপুনি যদি চাই আজি যেটো যি 8 বজাৰ লগে লগে যেটো ভোট গণনা আৰম্ভ হ'ব তেনে ক্ষেত্ৰত আপুনি যদি চাই 35খন জিলাৰ 40টা ভোট কেন্দ্ৰত ভোট গণনা আৰম্ভ হ'ব তামুলপুৰ যেটো বিধানসভা সমষ্টি সেই বিধানসভা সমষ্টিটো এটা অন্যতম গুৰুত্বপূৰ্ণ সমষ্টি আৰু তামুলপুৰ সমষ্টিটোৰ পৰাই আচলতে ইউপিপিএলৰ যিগৰাকী সভাপতি প্ৰমোদ বৰুৱে প্ৰতিদ্বন্দ্বিতা কৰিছে সমান্তৰালকৈ যদি আপুনি চাই যে বিজেপি প্ৰাৰ্থী বিশ্বজিৎ দৈমাৰীয়ে এই সমষ্টিটোৰ পৰাই প্ৰতিদ্বন্দ্বিতা কৰিছে আৰু তেনে ক্ষেত্ৰত যদি আপুনি চাই যে খুব এক চৰ্চা চলি আছিল যে দুইগৰাকী প্ৰাৰ্থীৰ মাজত খুব এক তুমুল যুঁজ হৈছে আসলতে এটা কথা ক'ব লাগিব যে 9 এপ্ৰিলৰ দিনটোতে আসলতে ৰাইজে আসলতে জনপ্ৰতিনিধি হিচাপে কাক বিচাৰিব তেওঁলোকে বিবেকেৰে তেওঁলোকে হেয়া ইতিমধ্যে সুনিশ্চিত কৰিছে তেওঁলোকৰ ভোটদান সাব্যস্তৰ জৰিয়তে আৰু তেনে ক্ষেত্ৰত আসলতে 9 এপ্ৰিলত ৰাইজে যাক বিচাৰিছে সেই ইভিএমত ইতিমধ্যে বন্দী হৈছে আৰু আজি সেই ইভিএম সমূহ 8 বজাৰ লগে লগে খুল খাব প্ৰথমে পোষ্টেল বেলটৰ যিসমূহ পোষ্টেল বেলটৰ হিচাপ হ'ব তাৰ পাছত ইভিএম খুল খাব যেটো তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় এই বিদ্যালয়খনতে আচলতে তামুলপুৰ আৰু গড়েশ্বৰ দুটা সমষ্টিৰ যি ভোট গণনা সেই ভোট গণনা আৰম্ভ হ'ব আৰু মোৰ সহযোগী আছে কিংকৰে দেখুৱাইছে লাহে লাহে যিসকল নিৰ্বাচনী বিষয়া সেই নিৰ্বাচনী বিষয়াসকল আহি ইয়াত উপস্থিত হৈছে এই সমান্তৰালকৈ অধিক সংখ্যক আৰক্ষী মোতায়ন কৰা হৈছে আপুনি যদি তামুলপুৰৰ ভিতৰলৈ যে সোমোৱাৰ পৰাই আপুনি দেখিবলৈ পাব কেইবাখনো বেৰিকেড সেই বেৰিকেড পাৰ হৈহে আপুনি এই স্থানত উপস্থিত হ'বহি পাৰিব আৰু দেখিবলৈ পাইছে মূল যিখন গেট সেই গেটৰ ভিতৰলৈ যিসকল নিৰ্বাচনী বিষয়া সেই বিষয়াসকলকহে যাবলৈ দিয়া হৈছে গেটৰ বাহিৰতো আৰক্ষীৰ লোকসকল ৰখা হৈছে সম্পূৰ্ণকৈ আপুনি যদি চাই যে কেইবাখনো বেৰিকেড দিয়া হৈছে তেনে ক্ষেত্ৰত যদি কয় যে নিৰাপত্তাৰ দিশটোৰ ক্ষেত্ৰত কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে আপুনি কেৱল তামুলপুৰতে নহয় আপুনি যদি চাই যে 35টা সমষ্টিৰ প্ৰায় 40টা ভোট কেন্দ্ৰত প্ৰত্যেকটো ভোট কেন্দ্ৰতে আচলতে তেওঁলোকে জিলা প্ৰশাসনৰ ফালৰ পৰা তেওঁলোকে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা দেখিবলৈ পোৱা হৈছে যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা বা যিকোনো ধৰণৰ ঘটনা ঘটাৰ পৰা যাতে নঘটে তেনে ক্ষেত্ৰত আচলতে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে দেখিবলৈ পাইছিল যে তামুলপুৰ সমষ্টিটোত পূৰ্বে খুব বিষয়ক লৈ খুব চৰ্চা হৈছিল যে নিৰ্বাচনৰ যে ভোট গণনা ভোট গ্ৰহণৰ সেই দিনকেইটাত বা যিখিনি নঘটিবলগীয়া বহু এনে বিক্ষিপ্ত ঘটনা সংঘটিত হৈছিল আৰু যাৰ পৰিপ্ৰেক্ষিতত আচলতে জিলা প্ৰশাসনৰ ফালৰ পৰা তেওঁলোকে কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থাৰ ক্ষেত্ৰত আচলতে গুৰুত্ব আৰোপ কৰা হৈছে আৰু যেহেতু গড়েশ্বৰ সমষ্টিটোৰ কথা যদি কওঁ গড়েশ্বৰ সমষ্টিটোৰ যি দুগৰাকী প্ৰাৰ্থী আছে এগৰাকী হৈছে বিজেপি প্ৰাৰ্থী ভিক্টৰ দাস সমান্তৰালকৈ ইউপিপিএলৰ প্ৰাৰ্থী পবিত্ৰ বৰুৱা আছে আৰু তেনে ক্ষেত্ৰত আচলতে দুটা সমষ্টিৰ যি ভোট গণনা দুটা সমষ্টিৰ 4জন প্ৰাৰ্থীৰ সমান্তৰালকৈ নিৰ্দলীয় প্ৰাৰ্থীও আছে তেনে ক্ষেত্ৰত 4টা সমষ্টিৰ এইকেইজন প্ৰাৰ্থীৰ যি ভোট গণনা সেই ভোট গণনা ইয়াৰ পৰা সুনিশ্চিত কৰিব আচলতে তামুলপুৰত কোনে বিজয়ৰ হাঁহি মাৰিব
হ'ব এই ভোট কেন্দ্ৰটোৰ পৰা সুনিশ্চিত কৰিব নিৰ্বাচনী বিষয়। আৰু তেনে ক্ষেত্ৰত দেখিবলৈ পোৱা গৈছে যে বৰ্তমান সময়ত কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে, যিহেতু 8 বাজিবলৈ মাত্ৰ কিছু সময় বাকী আছে আৰু 8 বজাৰ লগে লগে আচলতে ভোট গণনা আৰম্ভ হ'ব। কেৱল তামোলপুৰতে বুলি নহয়, আপুনি যদি চাই যে ৰাজ্যৰ 35টা সমষ্টিৰ প্ৰায় 40টা ভোট কেন্দ্ৰত আচলতে যি ভোট গণনা প্ৰক্ৰিয়া, সেই ভোট গণনা প্ৰক্ৰিয়া আৰম্ভ হ'ব। আপুনি যদি চাই যে এইবাৰ এটা কথা বিশেষকৈ চৰ্চাত আছে যে এইবাৰ চৰকাৰ কোনে গঠন কৰিব। প্ৰত্যেকজন লোকেই আচলতে উৎসুকতাৰে বাট চাইছে আৰু প্ৰত্যেকজন লোক উৎসাহী, তেওঁলোকে এতিয়ালৈ ক'ব নোৱাৰে। যেনেধৰণে যদি আপুনি চাই যে NDA কৈ আছে যে তেওঁলোকে NDA চৰকাৰ গঠন কৰিব, আৰু সমান্তৰালকৈ যদি আপুনি চাই যে বিৰোধীৰ যিসমূহ দল, বিৰোধীৰ যি কেইবাটাও দল, আপুনি যদি চাই অজাপ ৰাইজৰ দল বা কংগ্ৰেছ, প্ৰত্যেকেই এটা কথা কৈ আছে যে এইবাৰ বিৰোধীয়ে চৰকাৰ গঠন কৰিবলৈ সক্ষম হ'ব। আৰু তেনে ক্ষেত্ৰত যদি চাই খুবেই আচলতে যিটো মুহূৰ্ত, এই মুহূৰ্তকেইটা আটাইতকৈ গুৰুত্বপূৰ্ণ মুহূৰ্ত। কেনেধৰণে আপুনি যদি চাই যে সন্ধিয়ালৈ যিহেতু প্ৰায় দুপৰীয়া ভাগলৈ যি ফলাফলৰ আমি যিখিনি সেয়া দেখিবলৈ পাম।